Am I still in the race? 78টা পোষ্ট হ'বগে জানো? পেপাৰখন যদি কাট অফ 120 130 গুচি যায় তেতিয়া যদি পেপাৰখন এনেকুৱাই হৈ যায় গোটেইবোৰ কাৰেণ্ট এফেয়াৰ্ছ গোটেইবোৰ ডাইনামিক মামাই কোৱা আগতে তেতিয়া কোচিঙৰ পৰা দিয়া বস্তু যদি একো নাহেই তেতিয়া কি হ'ব পঢ়াবোৰ যদি একো নাহে কি হ'ব এইকেইজন মানুহ যোনে পঢ়ি আছে ধৰক আজি দীঘলীয়া এটা সময় হ'ল এই জাৰ্নিটোত কিবাকে ওলাব লাগে ইয়াৰ পৰা বা এনেও এটা ধৰক দীঘলীয়া সময় বহুত আশাৰে পঢ়ি আছে এই মানুহকেইজনক এই কথাটোৱে বহুত বেছি এইকেইদিন পিঞ্চ কৰি আছে এইবাৰ মই দুটা টাইপৰ কেটেগৰীৰ মানুহ পাইছোঁ এইকেইদিন ডেইলি আপোনাৰ 10জন 15জন মানুহৰ লগত মোৰ এনেও এজ ইউজুৱেল মোৰ কমিউনিকেট হৈ থাকে ধৰক এইকেইদিনটো 20-25 জনলৈকে আপোনাৰ কেতিয়াবা গৈছে বন্ধবাৰততো 30-40জন মানুহ বাঢ়ি যায় হোৱাটছএপত বা কলত তেনেকৈ হৈ পেলাই তো যেতিয়া কেণ্ডিডেটবোৰৰ লগত কথা পাতি থকা হয় কোনোবাই টেষ্ট চিৰিজৰ কথা লৈ কিবা এনি ৰিলেটেড প্ৰিপেৰেশ্যন ৰিলেটেড মানুহখিনি ষ্টুডেণ্টখিনি পাই থকা হয় এই কথাবোৰ কমন দুটা কেটেগৰী ষ্টুডেণ্টে পাইছোঁ কেটেগৰী এনেকুৱা আছে কিবাকে তেওঁলোকক লাগে যিহেতু পুৰা মানে জান পানীয়াত লগাই দিছিল এইটোৰ এই নাও মেলি দিলে ডুবিবলৈ আৰম্ভ এতিয়াতো আৰু ইয়াৰ পৰা কেনেই যাব কি কৰিব তো গতিকে পৰীক্ষাটো দিবই লাগিব তো সেইসকলে কিবাকে জানি বুজি নিজকে ঠেলি উচুকি হ'লেও পঢ়িছে দিবলৈ কৰি আছে তো এইসকলে যোনে এতিয়ালৈকে পঢ়ি আছে তেওঁলোকক মই অলপ আগত কৈ অহা কুৱেশ্যনছকেইটা যোনকেইটা যদি আপোনাক খুচি আছে তো এইটো নৰ্মেল এইটোত গৈ থাকিব দিয়ক আৰু আপুনি নিজৰ বেষ্টটোত আপুনি পঢ়ি গৈ থাকক বা আপুনি আগতে এক দুবাৰ যদি আপুনি ক্লিয়াৰ কৰিছিল বা আজিলৈকে আপুনি এটা চাইজেবল টাইপৰ আপুনি নিজে কৰা ধৰণে আপুনি জানে যে অলপ পঢ়া হৈ গ'ল মই বস্তুবোৰ ভালকৈ অলপ আৰু চিনি পোৱা মানে হ'লেও ইউ আৰ ষ্টিল ইন দ্য ৰেচ আপুনি ৰেচত আছে কিয় ৰেচত আছে কাৰণ চাওক পেপাৰখন ধৰি ল'লোঁ আপুনি ভবাৰ ধৰণে হ'ল এতিয়া হয় 78 পোষ্ট কাৰণে সেইটোতো ডেফিনেটলি কাট অফটো বাঢ়িব কিন্তু এনেকুৱাও নহয় যে 120 130 কাট অফ গৈ মোৰ পাব সেইটো মোৰ নালাগে 110ও মোৰ মানে মই ডাউটহে কৰোঁ 110ও পোৱাটো চাগে প্ৰভাইডেড যোৱাবাৰ নিচিনা যদি পেপাৰখন থাকে সেইটো পাবলৈও বহুত মানুহৰ কষ্ট হয় তো সিমানটোৰ ভিতৰতে ৰৈ যাব মেক্সিমাম ইমান হ'ব হ'লে তাতকৈ আৰু বৰ বেছি ইমান মানে যাব নোৱাৰে গতেহে মোৰ লাগে যদিও কাট অফ প্ৰেডিক্ট কৰাটো ইমান সহজ নহয় বা এইটো ৰাইট কথাও নহয় কিন্তু ষ্টিল ধৰি লওক পেপাৰখন বহুত টান হৈ গ'ল বহুত পেপাৰখন টান হৈ গ'লে পেপাৰখন যেতিয়া টান হৈ যায় এইখন আপোনাৰ যোৱা নিচিনা হৈ যায় যোনকেইজন মানুহে আজিলৈকে পঢ়া নাই ধৰি লওক আপুনি ইমান পঢ়া নাই কেতিয়াবা আপুনি এই পঢ়া মানুহজন আৰু নপঢ়া মানুহজনৰ মাজত গেপটো কমি আহে মানে মই এটা পেপাৰ আপুনি ধৰক বহুত টান আহি গ'লে কাট অফ কমি যায় সেইটো এটাতো হয়েই মই সেই কথাটোতকৈ ইটো কথাই ক'ব খুজিছোঁ ইটো কথা কি যদিহে আপুনি পেপাৰখন টান আহি যায় তেতিয়া কি হয় মানে নপঢ়া মানুহ আৰু পঢ়া মানুহৰ মাজত কাৰণ পৰীক্ষাটো যোৱা নিচিনা হৈ যায় আনচাৰ্টেইন হৈ যায় আনফেমিলিয়াৰ চবৰ কাৰণে তো গতিকে মানুহে অলপ ৰিস্ক লোৱা বা এই তেতিয়া কিছুমান মানে বেলেগ ফেক্টৰৰ ওপৰতহে ডিপেণ্ড কৰে বেলেগ ফেক্টৰ মানে কেনেকুৱা আপুনি আপোনাৰ মাইণ্ডছেটটো কেনেকুৱা আপোনাৰ এপ্ৰ'চটো কেনেকুৱা এই লাষ্টৰ এইকেইদিন আপুনি কেনেকুৱাকৈ আছিল মানে এনেকুৱাও হ'ল ধৰক গোটেই বছৰটো পঢ়িলে এই 10 দিন যদি আপুনি কান্দি আপোনাৰ মাইণ্ডটো আপোনাৰ হেৰি কৰিবলৈ হয় ন আপুনি ওচৰ পাজত বা নিজৰ লগতো বহুত মানুহে আপোনাৰ থাকিব বহুত কেণ্ডিডেটে মোক এইটো কথা কৈছে ঠিকেই পঢ়ি আছিলোঁ চব অ'কে গৈ আছিল মই এইটো চিলেবাছ কভাৰ কৰিছিলোঁ এইটো কভাৰ কৰিছিলোঁ টেষ্টতো মই ভাল মাৰ্কছ পাইছিলোঁ আগৰ কেইদিন মোৰ এনেকুৱা টেনশ্যন লাগিলে পৰীক্ষাৰ আগদিনা মই শুব নোৱাৰিলোঁ টোপনি নাহিলে এইবোৰ আপোনাৰ মানে এইবোৰেও মানুহক ডুবাই এইটো ভেৰি ট্ৰু এইবোৰ কাইলৈ ক'লে বেলেগ মানুহক আপোনাক ক'বলৈ নিজৰে লাজ লাগে মানে এইবোৰ ৰিজনত মানুহ কেনেকৈ কিন্তু মই বহুত মানুহ এনেকুৱা দেখোঁ মানে যোনে হয় আৰু একচুৱেলি মই নিজৰ ওচৰৰ পৰা দেখোঁ তো মানে এইটো ফেক্ট হয় মানে তো গতিকে এইকেইদিন অকণমান মানে মনটো অলপ মানে টিপটপ হৈ থকাটো জৰুৰী যোনসকলে পঢ়ি আছে তেতিয়ালৈতো আৰু দগৰি পঢ়ক এইকেইদিন পঢ়ি থাকক আৰু পঢ়ি পেলাই বৰ ইমানৰ বেছি ভাৰি ভাবি নাথাকিব আৰু যোনসকলে একদম নপঢ়িলে ধৰি লওক যাৰ কানেক্টিভিটিটো তাৰ আপোনাৰ পাছপৰ্ট আছে মানে অলৰেডি আগত পৰীক্ষাত ক্লিয়াৰ কৰিছে কিন্তু ভিজা নাই মানে ভিজাটো আপোনাৰ ডিছকানেক্ট হৈ আছিল তো সেইসকলে এই 10 দিন যোনবোৰ পুথিপাজি আছিল পুথিপাজতবোৰ এইবোৰ ধোঁৱাচাঙৰ পৰা উলিয়াই লওক মুচিকলি যোনবোৰ আপোনাৰ ধৰক কিবা কিবি এটা থাকেতো আমাৰ চবৰে কিবা সৰু নোট এখন থাকে সেই নোটটোত আমি কিবা কিবি কথাবোৰ লিখি থওঁ বা আপুনি কিবা এখন আপুনি বুক থাকে সেই বুকখনতে আপুনি হাইলাইট কৰি থোৱা কিবা এটা থাকে সেইকেইটা বস্তুকে আপুনি ৰিভাইজ কৰি দিয়ক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনকেইটাৰ ওপৰত আপুনি থাকে কিবা এটা আপুনি কিছুমান কুৱেশ্যন যোনবোৰ কমন টাইপৰ কুৱেশ্যনবোৰ থাকে সেইকেইটাক আপুনি ৰিভাইজ কৰি দিয়ক
কিন্তু তেনেকুৱাকৈ আপুনি মানে ঘঁহি পিজি লৈ বা দুমাহ 3 মাহৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ ক'ৰবাত আপুনি একেলগে কম্পাইলেশ্যন এটা পাই যায়, সেই কম্পাইলেশ্যনটো আপুনি চাই দিয়ক। তো তেনেকুৱাকৈ যদি সেই গোটেইখিনি চাই এইকেইদিন মোৰ মতে এই 10টা দিন কৰে, ইউ আৰ ষ্টিল ইন দ্য ৰেচ। আপুনি কোনেও নাজানে, আনচাৰ্টেনিটি চবৰে আছে। তো আনচাৰ্টেনিটি যেতিয়া পৰীক্ষা থাকে তাত মোৰ বোধে এই গেমটো একেবাৰে আপোনাৰ ফিফা ৱৰ্ল্ড কাপতো দেখেই ন, যেতিয়ালৈকে আপোনাৰ ইকুৱেল গৈ থাকে আপুনি লাষ্ট মমেণ্টলৈকে ৰিজাল্ট গম নাপায়। যিমান টাফ হ'ব গেম সিমান লাষ্ট মুহূৰ্তলৈকে আনচাৰ্টেইন হৈ থাকে। যদি আনচাৰ্টেইন হৈ থকা গেম এটাত গিভ আপ কৰাটো এইটো বহুত মূৰ্খামি। তো এই 10 দিন মই এইটো নকওঁ যে পঢ়ি বৰ সাংঘাতিক তীৰ মাৰিব কিবা কৰিব, এইটো নহয়। আৰু যোনসকলে একেবাৰে নপঢ়িল তো তেওঁলোকে আৰু কি আৰু এক্সপিৰিয়েঞ্চৰ কাৰণে পৰীক্ষাটো দিওঁ বুলি কয়, কিন্তু মোৰ সেইটোত আৰু বৰ বেছি মানে মই নিজে বৰ অপটিমিষ্টিক নহয়। বৰ ইমান আপোনাৰ এক্সপিৰিয়েঞ্চো নহয়, একো নপঢ়াকৈ আজিলৈকে একো আপুনি কিতাপ চিলেবাছ গমেই পোৱা নাই, বা কোনোদিন এটা লেভেল আপুনি মানে ক্ৰছেই কৰা নাই। মিনিমাম মানে বেছিক যোনটো লাগে সেই বেছিক বস্তুখিনি যদি আপোনাৰ কভাৰ হোৱা নাই বা বেছিক সময়খিনি একেবাৰে দিয়া নাই, তো এই মানুহকেইজনে এনেই এক্সপিৰিয়েঞ্চ বৰ বেছিও তেওঁলোকে তাৰ পৰা নাপায়। কিন্তু যোনকেইজনে অলৰেডি আপোনাৰ কৰি মেলি থৈছে বা একেটা কথাকে একো কৈছোঁ, তো সেইটোত লাগি থাকক। বা নহ'ল মুঠ নবনিলে মাহল নবনিলেও এই 10 দিনে বনাই পেলাই পৰীক্ষা দি দিয়ক। আপুনি নাজানে কোনটো ষ্টেজত কি হয়, কেনেবাকৈ ইউটাৰ্ণ লৈ ল'ব পাৰে। APSC হে, মেইনছ কেতিয়া হ'ব কি হ'ব কোনোটো ডিচাইড কৰি থোৱা নাই। কিবাকৈ প্ৰিলিমছ চলাই গুচি যাব, তাৰপিছত আকৌ মেইনছ হৈ আপুনি চাকৰি কৰি বহি থকা মানুহ বহুত আছে, প্ৰিলিমছৰ পিছত পঢ়িব। তো গতিকে সেইকাৰণে বৰ ইমান বেছি আৰু এনালাইচিছ পেৰালাইচিছ কৰি নাথাকিব। মোৰ মতে হেৰিকৈ কৰি থাকক। আৰু নতুন যোনখিনিয়ে আপুনি প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছে তেওঁলোকে বহুতকেইজন মোক এইকেইদিন নতুন কেণ্ডিডেটো পাইছোঁ মই মানুহ যোনে কৈ থাকে এইটো মোৰ নাম্বাৰ। পুৰণাখিনিতো এইটো জানেই, যোনে এইটো মোক আগৰ পৰা আমাৰ ৰাইট এটেম ফ'ল' কৰি আছে তেওঁলোকে জানেই, বা কথা পতা মানুহেতো গমেই পায় মোক যোনে মেছেজ কৰে, হোৱাটছএপ কৰে, ফোন কৰে। তো আপুনি কিবা ধৰণৰ ডাউট থাকিলে ৰাইট এটেম ইজ দেয়াৰ আছোঁ, আপুনি এইটোলৈ কল কৰিব।